Ticklos! Welcome back to eTalent. Learn anytime, anywhere. চলো আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ fourth number chapter 2, that is Florence Nightingale. ঠিক আছে, এতিয়া ফ্লোৰেন্স নাইটিংগেল হৈ গ'ল এজন মানুহৰ নাম, এজন ছোৱালীৰ নাম। ওকে, আৰু তেওঁ কি আছিলে? নাৰ্ছ আছিলে। এতিয়া মোক কোৱাচোন নাৰ্ছৰ ইম্পৰ্টেঞ্চ কিমান হয় আমাৰ লাইফত? ইম্পৰ্টেঞ্চ আছেনে নাই নাৰ্ছৰ? অবভিয়াছলি ইম্পৰ্টেঞ্চ আছে তেহঁতৰ। কিহৰ কাৰণে জানা? বিকজ নাৰ্ছবিলাকে কি কৰে, যেতিয়া ডক্টৰবিলাক হস্পিটেলত নাথাকে তেতিয়া আল্টিমেটলি কোনে আমাক হেল্প কৰে? নাৰ্ছে হেল্প কৰে। ইনজেকশ্যনছ দিব, চেলাইনছ দিব, এইবিলাক চবতে আমাক কোনে হেল্প কৰে? নাৰ্ছে হেল্প কৰে, ৰাইট? তো এতিয়া তোমালোকে মোক সুধিব পাৰা যে মেম ৱৰ্ল্ডততো ইমান গাল নাৰ্ছ আছে, দেন আমি অনলি ফ্লোৰেন্স নাইটিংগেলৰ কথাই কিয় পঢ়ি আছোঁ? ইয়াৰ পাছত এটা একচুৱেলি বিহাইণ্ড এটা ষ্টৰি এটা আছে, ঠিক আছে? এতিয়া আমি সেইটো ষ্টৰিয়ে পঢ়িম। তোমালোকৰ চেপ্টাৰটো যোৱাৰ আগত এয়া চোৱা ফ্লোৰেন্স নাইটিংগেল কেনেকৈ হেল্প কৰি আছে মানুহক। চেপ্টাৰ পঢ়োৱা আগত আমি এটা কাম কৰোঁ, আমি ফাৰ্ষ্টত ফ্লোৰেন্স নাইটিংগেলৰ কথা অকণ জানি লওঁ, ঠিক আছে? এতিয়া মই কৈছিলোঁ না যে ৱৰ্ল্ডততো ইমান গাল নাৰ্ছ আছে, তো আমি অনলি ফ্লোৰেন্স নাইটিংগেলৰ কথাই কিয় পঢ়ি আছোঁ? কাৰণ তেওঁৰ পেৰেণ্টছ, তেওঁৰ দেউতা আৰু মা বহুত বেছি ৰিচ আছিলে, এক্সট্ৰিম ৰিচ আছিলে। তো তেওঁ যদি বিচাৰিলে হয় তেওঁ গোটেই লাইফত অনলি ঘূৰি ফুৰি খাই পেলাই তেনেকৈ থাকিব পাৰিলে হয়, বাট তেওঁ সেইটো বস্তু চুজ কৰা নাই। তেওঁ কি চুজ কৰিছে? তেওঁ চুজ কৰিছে যে তেওঁ মানুহক কি কৰিব? হেল্প কৰিব। অ'কে, তো তেওঁ সেইটো লাইফ চুজ কৰিছে। তো ফ্লোৰেন্স নাইটিংগেল কি আছিলে? অবভিয়াছলি ৱৰ্ল্ডৰ ফাৰ্ষ্ট নাৰ্ছ নাছিলে, বাট তেওঁ যোনটো নাৰ্ছিঙৰ ছিষ্টেমটো, আগতে নাৰ্ছবিলাক কি আছিলে? তেওঁ অহাৰ আগত নাৰ্ছবিলাক অনলি ধৰি লোৱা ইমান এডুকেশ্যন নাছিলে, সিহঁতে পঢ়া লিখা নাছিলে, অনলি সিহঁতে কি কৰে? বেডশ্বীট চেঞ্জ কৰে। যেতিয়া যোনবিলাক পেচেণ্টছবিলাক, যদি সিহঁতে ৰোগীবিলাকে কি কৰে? বেডশ্বীটছবিলাক লেতেৰা কৰি পেলাই বা সিহঁতক ধৰি ধৰি বাথৰুমলৈ নিয়ে, ৱাশ্বৰুমলৈ নিয়ে বা বেডশ্বীটছ এইবিলাক চেঞ্জ কৰা কামেই আছিলে। তো সিহঁতক আগতে আয়া হিচাপে চাইছে, নট নাৰ্ছ। সিহঁতৰ ওচৰত একো এডুকেশ্যন নাছিলে। কিন্তু ফ্লোৰেন্স নাইটিংগেলে কি কৰিছে? ফ্লোৰেন্স নাইটিংগেলে সেই নাৰ্ছিঙৰ যোনটো ছিষ্টেমটো সেইটো গোটেইটো চেঞ্জ কৰি দিছে। অ'কে, নাৰ্ছিঙৰ যোনটো ছিষ্টেম, যেনেকৈ এজন নাৰ্ছে পঢ়া শুনা হ'ব লাগিব, এডুকেটেড হ'ব লাগিব। সিহঁতে ইনজেকশ্যন, কোনটো ইনজেকশ্যন কিহৰ কাৰণে ইউজ কৰে, কোনটো মেডিচিন কিহৰ কাৰণে ইউজ কৰে, এই গোটেইখিনি জানিব লাগিব। মানে তেওঁৰ আগত যোনবিলাক নাৰ্ছ আছিলে, একচুৱেলি আয়া বুলিয়ে কৈছে সিহঁতক, তো সিহঁতে এইবিলাক বস্তু গম পোৱা নাছিলে। মেডিচিনছ কি হয়, ইনজেকশ্যনছ কি হয়, চেলাইনছ কি হয়, এইবিলাক একো সিহঁতৰ ওচৰত এডুকেশ্যন নাছিলে। তো লাহে লাহে তেওঁৰ পৰাহে নাৰ্ছবিলাকে, বাকী নাৰ্ছবিলাকে শিক্ষিত হৈছে। অ'কে, আৰু ইম্পৰ্টেণ্ট কিয় আছিলে জানা? যেতিয়া তেওঁৰ 9 years আছিলে, মানে ধৰি লোৱা 9 to 10 years আছিলে, তেতিয়া তেওঁ কি কৰিছিলে? আজিৰ পৰা 200 বছৰ আগৰ কথা কৈ আছোঁ হা। তো তেওঁ এটা ডায়েৰী ৰাখিছিলে নিজৰ ওচৰত। তো সেইটো ডায়েৰীত কি কৰিছে? যিমান বেমাৰ হয় মানুহৰ, সেই বেমাৰবিলাক লিখিছিলে, আৰু কাষতে ছাইডতে কি কৰিছে? তেওঁ সেই মেডিচিনছবিলাক, সেই বেমাৰৰ মেডিচিনছবিলাক, কোনটো বেমাৰৰ মেডিচিন কোনটো হয়, কোনটো ইনজেকশ্যন লাগিব কোনটো বেমাৰত, এইবিলাক চব লিখিছে। আৰু যেতিয়া মানুহ সিহঁতৰ গাঁৱত সেইটো টাইমত বহুত বেছি কিবা এটা মহামাৰী আহিছিলে, ঠিক আছে, কিবা এটা বেয়া ডিজিজ এটা আহিছিলে, কিবা বেয়া জ্বৰ এটা আহিছিলে সেইটো টাইমত, তেতিয়া তেওঁ কি কৰিছিলে? তেওঁ সেই নিজৰ ডায়েৰীখন ওলাই পেলাই, বিকজ তেওঁ শিক্ষিত আছিলে, ৰিচ আছিলে, তো পঢ়িব পাৰিছিলে, তো তেওঁ কি কৰিছিলে? সেই ডায়েৰীটো ওলাই পেলাই সেই 9 years 10 yearsৰ এজতে সেই ডায়েৰীৰ পৰা ওলাই তেওঁ কি কৰিছে? সেই মানুহখিনিক কিয়ৰ কৰিছে, চিকিৎসা কৰিছে, আৰু মানুহখিনিক বচাইছিলে। অ'কে, তো ফ্লোৰেন্স নাইটিংগেল সেইটো কাৰণে ইম্পৰ্টেণ্ট হয়, বিকজ তেওঁ বেলেগৰ কাৰণে বহুত বেছি কৰিছে। তেওঁ নকৰিলে হ'ল হয়, বিকজ তেওঁ কি আছিলে? ৰিচ আছিলে। আৰু এটা কথা মনত ৰাখিবা, কি হয়, যোনটো আগৰ দিনত
ঠিক আছে, আজিৰ পৰা 200 years আগত সেইটো টাইমত ছোৱালীবিলাকৰ ইমান পঢ়া লিখা নাছিলে, এডুকেটেড নাছিলে, ঠিক আছে, পঢ়া শুনা নাছিলে সিহঁতে একদম। তো সিহঁতে কি কৰিছিলে, যোন ফ্লৰেন্স নাইটিংগেলৰ বাপেক আছিলে, ফাদাৰ আছিলে, তেওঁ নিজৰ দুজনী ছোৱালী আছিলে, দুজনী ছোৱালীকে ইকুৱেলি শিক্ষা দিছে। অ'কে, আৰু ফ্লৰেন্স নাইটিংগেল মিনছ আগৰ দিনৰ ছোৱালীবিলাক, সিহঁতৰ কি আছিলে, আগৰ দিন মিনছ ধৰি লোৱা আজিৰ পৰা 10-20 বছৰ আগৰ কথা কোৱা নাই, আজিৰ পৰা 200 বছৰ আগৰ কথা কৈ আছোঁ। সেইটো টাইমত ছোৱালীবিলাকৰ অনলি সিহঁতে কি কৰে, চিলাই কৰে বা পেইণ্টিংছ বনায় বা কিবা ফ্লাৱাৰ দি বনায় বা কুকিং কৰে, সেইকেইটাই কাম আছিলে। কিন্তু ফ্লৰেন্স নাইটিংগেল এজনী এনেকুৱা ছোৱালী আছিলে যোনে ছায়েন্সৰ কথাও পঢ়িছে, বিজ্ঞানৰ কথাও পঢ়িছে, তাৰপিছত মেথছৰ কথাও পঢ়িছে, গণিতো পঢ়িছে, অ'কে, চবৰ কথা পঢ়িছে, মেডিচিনছৰ কথা পঢ়িছে, বহুত ডাঙৰ কথা আছিলে এইটো যে তেওঁ মেডিচিনছৰ কথা পঢ়িছে, বুজি পাইছা? বিকজ সেইটো টাইমৰ ছোৱালীক পঢ়িব নিদিয়ে, বাট তেওঁৰ ফাদাৰে সেইটো কৰা নাছিলে বিকজ ফাদাৰ ৰিচ আছিলে। প্লাছ আগত যেতিয়া সেইটো টাইমৰ মানুহবিলাক, স্পেচিয়েলি যেতিয়া ৰিচ পিপলবিলাক, যোনবিলাক ধনী মানুহ, সিহঁত যদি বেমাৰত পৰে তেতিয়া কি হয়, সিহঁতে ঘৰতে ডক্টৰ মাতে। অ'কে, সিহঁতে কি কৰে, ঘৰতে ডক্টৰ মাতে, আৰু ঘৰত ডক্টৰ মাতাৰ পিছত কি হয়, সিহঁতৰ ওচৰত ইমান পইচা আছিলে যাতে সিহঁতে ঘৰতে মাতি পেলাই নিজকে চিকিৎসা কৰিব পাৰে। কিন্তু সেইটো জাগাত যোনবিলাক দুখীয়া মানুহ আছিলে সিহঁতৰ কাৰণে হস্পিটেল খুলিছিলে, ঠিক আছে, আৰু হস্পিটেলৰ অৱস্থা ইমানেই বেয়া আছিলে, ইমানে, ইয়াতে কাষতে কোনোবাই বমি কৰি আছে, ইয়াতে কিবা লেতেৰা পৰি আছে, তো হস্পিটেলছ অনলি দুখীয়া মানুহৰ কাৰণে আছিলে। সেইকাৰণে যিহেতু আমাৰ ফ্লৰেন্স নাইটিংগেল বহুত ৰিচ আছিলে, বহুত বেছি ধনী আছিলে, সেইকাৰণে তেওঁৰ বাপেকে তেওঁক কেতিয়াও মিনছ হস্পিটেলত কাম কৰিব দিব বিচৰা নাছিলে। অ'কে, তো সেইটো আছিলে ফ্লৰেন্স নাইটিংগেলৰ অলপমান লাইফ ষ্টৰি, বুজি পাইছা? তো আৰু এটা কথা মনত ৰাখিবা যে এইটো ষ্টৰি যে এইটোত তোমালোকে কুৱেশ্যন এনচাৰ বেছিভাগ তোমালোকৰ নাম্বাৰ্ছবিলাক, ফিগাৰ্ছবিলাক, যেনেকৈ জন্ম কেতিয়া হৈছিলে, ক'ত হৈছিলে, তাৰপিছত এটা ৱাৰৰ কথাও কৈছে, এটা যুদ্ধৰ কথাও কৈছে, সেইটো কেতিয়া হৈছিলে, এইবিলাক বস্তু মনত ৰাখিব লাগিব। তো সেইবিলাক ভালকৈ মনত ৰাখিবা, নাম্বাৰ্ছবিলাক, ডেটছবিলাক ভালকৈ একদম পূৰা মনত ৰাখিবা দেই, ফাৰ্ষ্টৰ পৰাই। অ'কে, চ' এতিয়া আমি চেপ্টাৰলৈ যাওঁ। এতিয়া গম পাইছা ফ্লৰেন্স নাইটিংগেল ইমান ইম্পৰ্টেণ্ট কিয় আছিলে, বিকজ ধনী হৈ পেলাইও তেওঁ দুখীয়া মানুহৰ হেল্প কৰিছে, গট ইট? আৰু তেওঁ এনেকুৱা এটা ফাৰ্ষ্ট মানুহ আছিলে যোনে কৈছিলে যে নাৰ্ছৰ কাৰণেও এডুকেশ্যন হ'ব লাগে, বিকজ আগৰ দিনৰ মানুহবিলাক কি আছিলে, নাৰ্ছক মই ক'লোঁ ন, নাৰ্ছবিলাকক সিহঁতে একদম পূৰা মিনছ ভাবে এইটো জব হ'ল নেকি, মানুহৰ মিনছ বমি চাফা কৰি আছে, লেতেৰা চাফা কৰি আছে, কিন্তু তেওঁ সেইটো জবক ৰেচপেক্ট দিছে, গট ইট? চ' সেইটো কাৰণে ফ্লৰেন্স নাইটিংগেল বহুত ইম্পৰ্টেণ্ট হয়। আৰু তেওঁ কৈছিলে যে এজন নাৰ্ছ এটলিষ্ট 1 বছৰ এটা কোৰ্চ কৰিব লাগিব, ট্ৰেইনিং কৰিব লাগিব, পাছত গৈ পেলাইহে তেওঁ নাৰ্ছ হ'ব পাৰিব। অ'কে, আৰু তেওঁ এটা মডাৰ্ণ নাৰ্ছিং স্কুলো খুলিছিলে। তো তেওঁ এনেকুৱা ফাৰ্ষ্ট পাৰ্চন আছিলে যোনে কি কৰিছিলে, নাৰ্ছিঙৰ কাৰণে এটা স্কুল খুলিছে, নাৰ্ছবিলাকৰ কাৰণে এটা স্কুল খুলিছে, যাতে নাৰ্ছবিলাকে কি পায়, শিক্ষা পায় আৰু বেলেগক চিকিৎসা কৰিব পাৰে, বিকজ তাৰ আগত এনেকুৱা একো স্কুল নাছিলে নাৰ্ছিঙৰ কাৰণে। অ'কে, বুজি পাইছা? নাও লেটছ গো টু দ্য চেপ্টাৰ, চলো। ফ্লৰেন্স নাইটিংগেল। Florence Nightingale was born on 12 May 1820 in Florence, Tuscany, Italy. So মই তোমালোকক কৈছোঁ ন যে তোমালোকে এইটো চেপ্টাৰত মেইনলি কি মনত ৰাখিবা, এই ডেটছবিলাক মনত ৰাখিবা। আৰু ফ্লৰেন্স নাইটিংগেলৰ জন্ম কেতিয়া হয়, 12 মে 1820 চনত, আৰু জাগাটোৰ নাম কি আছে, ফ্লৰেন্স। তেওঁ যোনটো জাগাত জন্ম হৈছে সেই জাগাটোৰ নামেই ফ্লৰেন্স, টাস্কেনি, ইটালী। ছাপ'জ মই ক'লোঁ মই নগাঁৱত, অসমত থাকোঁ, ঠিক আছে? তো তেনেকুৱা মানে ডিষ্ট্ৰিক্ট, জাগা চব কৈ দিছে ইয়াতে, এইটো মনত ৰাখিবা। আৰু এটা কথা মনত ৰাখিবা, ৱৰ্ল্ড নাৰ্ছিং ডে কেতিয়া চেলিব্ৰেট কৰা হয়, 12 মে, তেওঁৰ জন্মদিনত আমাৰ ৱৰ্ল্ড নাৰ্ছিং ডে চেলিব্ৰেট কৰা হয়।
ঠিক আছে পালন কৰা হয় though she was born in Italy she was brought up in the UK মানে কি ইউনাইটেড কিংডম সো যদিও তেওঁ ইটালীত বৰ্ণ হৈছিলে ইটালীত জন্ম হৈছিলে তেওঁৰ কিন্তু তেওঁ ব্ৰট আপ মানে ডাঙৰ দীঘল ক'ত হৈছিলে UK ইউনাইটেড কিংডমত তেওঁ কি কৰিছিলে তেওঁ ডাঙৰ দীঘল হৈছিলে তাতে তেওঁৰ ব্ৰট আপ হৈছিলে she was named after the city of her birth আৰু তেওঁৰ যোনটো নামটো হেতু কিহৰ ওপৰত ৰাখা হৈছে যোনটো ঠাইত তেওঁ জন্ম হৈছিলে হেতুৰ পাছতে তেওঁৰ নামটো ৰাখা হৈছিলে যেনেকে ফ্লৰেন্স ওকে তো তেওঁৰ নামটো কৰপা হৈছিলে তেওঁৰ জন্ম ঠাইপা এটো মনত ৰাখিবা her elder sister Frances Parthenope had similarly been named after her place of birth Parthenope এটো এনসারও ইম্পর্টেন্ট হয় তেওঁৰ সিস্টাৰৰ নাম কি আছিলে ফ্ৰান্সিছ পাৰ্থেনপ had similarly been named after the place মানে তেওঁৰ যোন ডাঙৰ বায়েক আছিলে তেওঁৰ নামটো ক'ৰ পৰা ৰাখা হৈছিলে তাৰ বায়েক য'ৰ পৰা জন্ম হৈছিলে হেতু ঠাইৰ পৰা তেওঁৰ বায়েকৰ নাম ৰাখা হৈছিলে য'ত হৈছিলে পাৰ্থেনপ ওকে ফ্লৰেন্স is famous for her nursing work during the Crimean War আৰু ফ্লৰেন্স কিয় ইমান ফেমাস হৈছিলে ফেমাস মিন্স কিয় ইমান বিখ্যাত হৈছিলে বিকজ তেওঁ নাৰ্ছিং মিন্স তেওঁ নাৰ্ছ হিচাপে কাম কৰিছিলে ক'ত এটা যুদ্ধ হৈছিলে ক্ৰিমিনিয়ান ৱাৰ সেই ৱাৰটোৰ কথা বাৰু যুদ্ধটোৰ কথা মই কৈ আছোঁ তোমালোকক তো তেওঁ কি কৰিছিলে সেই যোনবিলাক তাতে সোলজাৰ্ছবিলাক আছিলে সেইবিলাকক কি কৰিছিলে তেওঁ চিকিৎসা কৰিছিলে ঠিক আছে সৈনিকবিলাক যোনবিলাক আছিলে তেওঁ কি কৰিছিলে সেই সৈনিকবিলাকক চিকিৎসা কৰিছিলে ওকে আৰু হেতু কাৰণে তেওঁ কি হৈছিলে তেওঁ বিখ্যাত আছিলে ফ্লৰেন্স ফাদাৰ ওকে মই ক্ৰিমিনিয়ান ৱাৰটোৰ কথা কৈছোঁ ক্ৰিমিনিয়ান ৱাৰ কি হৈছিলে ৰাছিয়া আৰু টাৰ্কিৰ মাজত এটা যুদ্ধ হৈছিলে হেতুকে ক্ৰিমিনিয়ান ৱাৰ বুলি কয় এটা জাগা আছিলে ক্ৰিমিনিয়ান আৰু ক্ৰিমিয়া বুলি এটা জাগা আছিলে তাতে কি হৈছিলে এটো যুদ্ধ হৈছিলে ৰাছিয়াই গৈ পেলাই টাৰ্কিৰ কিছুমান জাগা দখল দিছিলে তেতিয়া টাৰ্কিয়ে কৈছে যে তোমালোকে আমাৰ জাগাবিলাক ঠাইবিলাক এৰি দিয়া ঠিক আছে আৰু তেতিয়া ৰাছিয়া এৰিব বিচৰা নাছিলে তো তেতিয়া হিয়তে সেই ঠাইত গৈ পেলাই ফিজিক্যালি গৈ পেলাই নিজে গৈ পেলাই তাতে যুদ্ধ কৰিছিলে আৰু ৰাছিয়া হাৰিছিলে কিয় হাৰিছিলে জানা ৰাছিয়া বহুত পাৱাৰফুল কান্ট্ৰি হয় কিন্তু টাৰ্কিৰ লগত ব্ৰিটেন তাৰ পিছত আৰু বহুত কিটা কান্ট্ৰি লগ লাগি পেলাই ৰাছিয়াৰ এগেইনষ্টত যুদ্ধ কৰিছিলে সেইকাৰণে লাষ্টত ৰাছিয়া হাৰি গ'ল হেতু ৱাৰৰ কথাই কৈছে আৰু এটা ফানি কথা ফানিও নহয় সিৰিয়াস কথা এটা কৈ আছো বাৰু যে এই যুদ্ধটোত ইমান মানুহ মৰা নাই যিমান সেই হস্পিটালটোত থাকি পেলাই মৰিছে মানুহ ঠিক আছে কিহৰ কাৰণে হস্পিটাল মই মাত্ৰ ক'লো ন হস্পিটালত সদায় দুখীয়া মানুহবিলাক থাকে আৰু হস্পিটালৰ অৱস্থা ইমানে বেয়া যে মানুহ মানে যোনবিলাক অলপ ঠিক হৈ পেলাই গৈছিলে চাগে যোনবিলাক সৈনিকবিলাক আছিলে আঘাত হোৱা যোনবিলাক সৈনিকবিলাক আছিলে সেইবিলাক যেতিয়া গৈছে হস্পিটালত সিহঁতে ঠিক হৈ গৈছিলে কিন্তু একচুয়ালি তাত গৈ পেলাই তাৰ যিমান এক্সট্ৰা বেমাৰবিলাক আছে সিহঁতৰ গাত লাগি ইভেন সিহঁত কি হৈছে সিহঁত লাষ্টত গৈ পেলাই ঢুকাই গ'ল ওকে Florence's father, William Nightingale, was a wealthy landowner. তো ফ্লৰেন্সৰ বাপেক ঠিক আছে তেওঁৰ নামটো কি আছিল উইলিয়াম নাইটেঙ্গেল was a wealthy landowner. তো ফ্লৰেন্সৰ जो फादर थे ঠিক আছে বাপেক যে আছিল তেওঁৰ নামটো আছিল উইলিয়াম নাইটেঙ্গেল আৰু তেওঁ বহুত বেছি ৰিচ আছিল এক্সট্ৰিম ইভেন মই তোমালোকক কওঁ ফ্লৰেন্সৰ মিন্স পেৰেণ্টছৰ যেতিয়া বিয়া হৈছে সিহঁতে 2 বছৰ অনলি ফুৰিছে একো কাম কৰা নাই ষ্টিল সিহঁতে মিন্স ফ্লৰেন্সৰ বাপেকৰ যেতিয়া বিয়া হৈছিলে তো সিহঁতে অনলি 2 ইয়াৰ্ছ খালি ফুৰিছে গোটেই ইটালী ফুৰিছে তথাপি সিহঁতৰ পইচা শেষ হোৱা নাই ইমান ধনী আছিলে ভাবা তো তেওঁ কি আছিলে এজন ধনী ল্যান্ড ওনাৰ মানে মাটিৰ মালিক বহুত মাটি আছিলে তেওঁৰ ফ্লৰেন্সৰ বাপেকৰ She was brought up in Derbyshire and Hampshire
Florence spent her summer in Derbyshire and winter in Hampshire. তো এই দুটা জাগা আছিলে য'ত তেওঁ কি কৰিছিলে বেছিভাগ গৰম দিনত আৰু ঠাণ্ডা দিনত এই দুটা জাগাতে তেওঁ থাকিছিলে Florence Nightingale's father taught her and her sister a variety of subjects ranging from science and mathematics to history and philosophy. তো ফ্লৰেন্সৰ বাপেক যোন আছিলে তেওঁ কি কৰিছিলে ফ্লৰেন্সক আৰু ফ্ৰেন্সিছ বাইকৰ নাম কি আছিলে ফ্ৰেন্সিছ আৰু ফ্লৰেন্সক দুজনকে কি কৰিছিলে বহুত বেলেগ বেলেগ ভেৰাইটি মানে বহুত বেলেগ প্ৰকাৰৰ ছাবজেক্টছৰ জ্ঞান দিছিলে যেনেকৈ তাৰ মাজত কেইটামান মেনশ্যন কৰিছে ছায়েন্সত আছিলে বিজ্ঞান মেথামেটিক্স গণিত হিষ্ট্ৰী আছিলে হিষ্ট্ৰী চাগে তোমালোকে পাইছাই ৰাইট ইতিহাস আৰু ফিলচফি এইকেইটা ছাবজেক্টৰ জ্ঞান দিছিলে কাক ফ্লৰেন্সক আৰু ফ্ৰেন্সিছক আৰু কোনে দিছিলে বাপেকে ঠিক আছে অলদো সেইটো টাইমত মই কৈছিলোঁ ন সেইটো টাইমত ছোৱালীবিলাকক ইমান পঢ়িব দিয়া নাছিলে কিন্তু যিহেতু ফ্লৰেন্সৰ বাপেক বহুত বেছি ৰিচ আছিলে তো ফ্লৰেন্সক আৰু ফ্ৰেন্সিছক কি কৰিছিলে যিমান কিতাপবিলাক আছিলে সব আনি দিছিলে যাতে সিহঁতে পঢ়িব পাৰে As she grew up, she developed an interest in helping others. As she grew up, যেতিয়া তেওঁ ডাঙৰ মিন্স এজত বাঢ়ি গৈ আছিলে এজ হৈ আছিলে যিমান ডাঙৰ হৈ আছিলে গ্ৰিউ আপ মিন্স ডাঙৰ হোৱা যিমান ডাঙৰ হৈ আছিলে তেওঁৰ এটা ইণ্টাৰেষ্ট আছিলে ঠিক আছে আৰু ইণ্টাৰেষ্টটো কি হয় বেলেগক হেল্প কৰা বেলেগক মদত কৰি আছিলে তেওঁৰ বহুত বেছি এটা ইণ্টাৰেষ্ট আহিছিলে বেলেগক হেল্প কৰাত At the age of 17, she believed that she was called into service by God to do something for the helpless and miserable. So, যেতিয়া তেওঁৰ এজটো 17 হৈছে তেতিয়া তেওঁ এইটো কথা বিশ্বাস কৰিছে যে তেওঁ গডে তেওঁক ভগৱানে নিজে মাতিছে যে তেওঁ বেলেগ মানুহক কি কৰক হেল্প কৰক স্পেচিয়েলি কোনবিলাক মানুহক হেল্পলেছ অসহায় মানুহ যোনবিলাক থাকে সেইবিলাক আৰু মিজাৰেবল যোনবিলাক দুৰ্গতিত মানুহবিলাক থাকে নহয় যাৰ একো নাইকিয়া যাক কোনো হেল্প কৰিব নোৱাৰে সেইবিলাক মানুহক কোনে হেল্প কৰিছিলে আমাৰ ফ্লৰেন্স নাইটিংগেল আচ্ছা সেইটো টাইমত যেতিয়া নাৰ্ছিং কৰে তেতিয়া নাৰ্ছবিলাকক পইচা নিদিয়ে তেনেকৈ ঠিক আছে যেতিয়া তেওঁ ফ্ৰীতে হেল্প কৰি আছিলে তো তেওঁৰ ফাদাৰে এভৰি মান্থ তেওঁক কিবা এটা পকেট মানি পঠায় তো ফ্লৰেন্স নাইটিংগেলে কি কৰে নিজৰ কাৰণে অকণমান পইচা ৰাখি বাকী গোটেই পইচাখিনি কি কৰে এই হেল্পলেছ আৰু মিজাৰেবল দুৰ্ভাগ্য মানুহবিলাকক দি দিয়ে নিজৰ পকেট মানি নিজৰ হাতৰ পইচা সেই হস্পিটেলটো চাফা কৰিবৰ কাৰণে লগাই দিয়ে বুজি পাইছা At first, her parents refused to allow her to become a nurse, but at last her father gave his permission. So at first, প্ৰথমতে কি হৈছিলে তেওঁৰ পেৰেণ্টছে ফ্লৰেন্স নাইটিংগেলৰ পেৰেণ্টছে বাপেক মাকে মানা কৰিছিলে পাৰ্মিশ্যন দিয়া নাছিলে মঞ্জুৰি দিয়া নাছিলে ঠিক আছে আৰু তাৰপিছত লাষ্টত উপায় নাপায় তেওঁৰ ফাদাৰে বাপেকে কি কৰিলে আল্টিমেটলি পাৰ্মিশ্যন মঞ্জুৰি দি দিলে যে ঠিক আছে তুমি নাৰ্ছ হ'ব পাৰা কাৰণ সেইটো টাইমত মই ক'লোঁ নাই মাত্ৰ যে সেইটো টাইমত যোনবিলাক নাৰ্ছ থাকে সিহঁতক বহুত মিন্স এনেকৈ চাই যে এই নাৰ্ছহে খালি আয়াহে একো কাম নাই এইবিলাক মানুহৰ এনেকুৱা টাইপত চাই ঠিক আছে বহুত তলখাপৰ মানুহ বুলি ভাবে নাৰ্ছবিলাকক দুখীয়া বুলি ভাবে মানুহৰ বমি চাফা কৰি আছে লেতেৰা চাফা কৰি আছে তো নাৰ্ছবিলাক কি হয় বহুত মিন্স সিহঁতৰ জবটো একদম ৰেচপেক্টফুল নহয় বুজি পাইছা দেন ফ্লৰেন্স ৱেণ্ট টু জাৰ্মানী টু আণ্ডাৰগো ট্ৰেইনিং এণ্ড বিকাম এ নাৰ্ছ ইন 1851 After 2 years, she became the superintendent of the hospital for gentle women in London in 1853. Then Florence আৰু তাৰ পিছত কি হ'ল went to Germany. জাৰ্মানীত গৈছে আৰু তাতে তেওঁ ট্ৰেইনিং লৈছে নাৰ্ছ কেনেকৈ হ'ব লাগে তেওঁ তাতে ট্ৰেইনিং লৈছে ঠিক আছে মেবি তাত কিবা ট্ৰেইনিং চেণ্টাৰ খুলিছিলে ডক্টৰছে খুলিছিলে আৰু স্পেচিয়েলি ফিমেলৰ পৰা নহয় মেলৰ পৰা সিহঁতে তেতিয়া ট্ৰেইনিং লয়
তো মেলৰ পৰা ট্ৰেইনিং লৈছে যে নাৰ্ছ কেনেকৈ হয়, ইনজেকশ্যনছ কেনেকৈ দিব লাগে, চেলাইন কেনেকৈ দিব লাগে। মই কৈছোঁ নহয় আগত নাৰ্ছবিলাকৰ অনলি কাম আছিলে চাফা মিনছ ক্লিন কৰিবৰ কাৰণে, চাফা কৰিবৰ কাৰণে বা কাৰোবাক ক'ৰবাত ধৰি পেলাই লৈ যাবৰ কাৰণে, তাৰ বাহিৰে একো নাছিলে। কিন্তু তেওঁ ট্ৰেইনিং লৈছিলে যে ইনজেকশ্যনছ কেনেকৈ লগায়, চেলাইন কেনেকৈ লগায়, মেডিচিনছ কোনটো কিহৰ হয়, তো এইবিলাকৰ বিষয়ে তেওঁ ট্ৰেইনিং লৈছিলে। এণ্ড বিকাম এ নাৰ্ছ ইন 1851, আৰু তেওঁ কেতিয়া নাৰ্ছ হৈছিলে? 1851, এণ্ড দেন Florence went to Germany to undergo a training and become a nurse in 1851. After 2 years, she became the superintendent of the hospital for gentle women in London in 1853. আৰু তাৰ 2 বছৰ পাছতে কি হৈছিলে? তেওঁ সুপাৰিনটেণ্ডেণ্ট মানে মই চিম্পলি বুজাই আছোঁ, কাইণ্ড অফ মেনেজাৰ, ঠিক আছে, যোনে চবকে চাই চিতি ৰাখে যে চব ঠিক আছে নে, হস্পিটেলৰ বস্তুবিলাক ঠিককৈ আছে নে, মেনেজাৰ যোনে মেনেজ কৰে। অ'কে, তো সেইটোকে কৈছে সুপাৰিনটেণ্ডেণ্ট অফ দ্য হস্পিটেল ফৰ জেণ্টেল ওমেন। তো তেওঁ যেতিয়া কাম কৰি আছিলে, নাৰ্ছ হোৱাৰ পিছত তেওঁ কিন্তু ডাইৰেক্টলি এনেকুৱা কমন হস্পিটেল, দুখীয়া মানুহৰ যোনটো হস্পিটেল হয় তেনেকুৱা এটাত কাম কৰা নাই। জেণ্টেল ওমেন এনেকুৱা এটা হস্পিটেলত কাম কৰিছিলে য'ত খালি ওমেন্সবিলাক আহে, ঠিক আছে। ৰিচ মানুহৰ যোনবিলাক ওমেনবিলাক, ৰিচ ৱেলডি ধনী যোনবিলাক মাইকী মানুহবিলাক আহে, তেনেকুৱা এটা হস্পিটেলত কাম কৰি আছিলে তেওঁ। বুজি পাইছা ইয়াৰলৈকে? ইন 1853 দ্য ক্ৰিমিয়ান ৱাৰ ব্ৰক আউট। আৰু ক্ৰিমিয়ান ৱাৰটো কেতিয়া ষ্টাৰ্ট হৈছিলে? 1853। এইটো কুৱেশ্যনো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা, ঠিক আছে। কিছুমান কুৱেশ্যন যেনেকৈ জন্ম কেতিয়া হৈছিলে, এল্ডাৰ চিষ্টাৰৰ নাম কি হয়, ফ্ৰেন্সে জন্ম কেতিয়া হৈছিলে? 12 মে 1820। ডাঙৰ চিষ্টাৰৰ নাম কি? ক'ত হৈছিলে জন্ম? ফ্লৰেন্স, টাস্কেনি, ইটালী। তাৰপিছত এল্ডাৰ চিষ্টাৰৰ নাম কি আছিলে? ফ্ৰান্সিছ পাৰ্থেনপ। দেন ৱাৰটো কেতিয়া ব্ৰক আউট হৈছিলে? 1853। এইবিলাক কুৱেশ্যনছ কিয় মনত ৰাখিবা? বিকজ তোমালোকৰ চেপ্টাৰত অনলি কুৱেশ্যনছ ইয়াৰ বিষয়ে বেছিভাগ সুধিছে, মিনছ ডেটছবিলাকৰ বিষয়ে। Florence was asked to go to Turkey to manage the nursing of British soldiers wounded in Crimean War. তো চোৱা, মই তোমাক এইমাত্ৰ কৈছিলোঁ ক্ৰিমিয়ান ৱাৰটো, যুদ্ধটো কাৰ মাজত লাগিছিলে? ৰাছিয়া আৰু টাৰ্কি। আৰু টাৰ্কিক হেল্প কৰি কোনে আহিছিলে? টাৰ্কিক হেল্প কৰিবৰ কাৰণে ব্ৰিটেইনৰ যিমান সৈনিকবিলাক আছিলে সিহঁত আহিছিলে, ঠিক আছে। সেইকাৰণে তেওঁক ফ্লৰেন্স নাইটিংগেলক ক'ত পঠোৱা হৈছে? টাৰ্কিক পঠোৱা হৈছে, যাতে যিমান উণ্ডেড, ঠিক আছে, আঘাত যিমান সৈনিকবিলাক আছে সিহঁতক কি কৰিব পাৰে? যাতে চিকিৎসা কৰিব পাৰে। She traveled to Scutari to help the wounded soldiers. তো তেওঁ এই জাগাটোত গৈছিলে স্কুটাৰী, যাতে তেওঁ কি কৰিব পাৰে? সেই সৈনিকবিলাকক মদত কৰিব পাৰে, সেই যোনবিলাক আঘাত হৈ আছিলে, আঘাত সৈনিকবিলাকক কি কৰিব পাৰে? হেল্প কৰিব পাৰে, চিকিৎসা কৰিব পাৰে, মদত কৰিব পাৰে। She was very sad to see the poor condition of that hospital. আৰু তেওঁৰ বহুত বেছি বেয়া লাগিছিলে। আৰু কিহৰ কাৰণে বেয়া লাগিছিলে? সেই পোৰ কণ্ডিশ্যন, সেই হস্পিটেলৰ যোনটো অৱস্থা, ঠিক আছে। মই তোমালোকক অলপ আগত ক'লোঁ যে কি হৈছিলে, মানুহবিলাক যিমান ছ'লজাৰ্ছবিলাক আছিলে, সৈনিকবিলাক আছিলে, সেইবিলাক এইটো মানে যিমান ৱাৰত মৰিছে, যুদ্ধত সিমান মৰা নাই যিমান আহি পেলাই সেই হস্পিটেলটোত মৰিছে। বিকজ যেনেকৈ কৰোণাৰ টাইমত চাইছিলে ন, এজনৰ পৰা আৰু এজনৰ বেমাৰ হৈ আছিলে কণ্টিনিউৱাছলি, ইয়াৰ পৰা তাৰ পৰা তাৰ, তো তেনেকুৱা বেমাৰবিলাক তাতো হৈছিলে। তো এজন ছ'লজাৰৰ যোনটো বেমাৰ হৈছে তাত জাগা নাছিলে, বহুতগাল সৈনিক আছিলে, ৰাইট, বহুতগাল ছ'লজাৰ্ছ আছিলে। তো লাষ্টত জাগা নাইকিয়া গোটেই হস্পিটেলটোত। আৰু কোনোবাই ইয়াতে বমি কৰি আছে, কোনোবাই ইয়াতে পানী পেলাই আছে, কোনোবা ইয়াতে শুই আছে, তেজ পৰি আছে, গোটেই মানে ইমানে লেতেৰা এটা অৱস্থা আছিলে সেই হস্পিটেলটোৰ, কি ক'ম। তো মানুহবিলাকে যিমান যুদ্ধত মৰা নাই, ছ'লজাৰ্ছবিলাক আহি পেলাই ক'ত মৰিছে? সেই হস্পিটেলটোত আহি পেলাইহে বেছি মৃত্যু হৈছে, বিকজ অফ দ্য হোৱাট? সেই লেতেৰা কাৰণে। অ'কে, আৰু তেওঁৰ বহুত বেছি বেয়া লাগিছিলে সেই অৱস্থাটো চাই, সেই বেয়া অৱস্থাটো চাই তেওঁৰ আমাৰ ফ্লৰেন্স নাইটিংগেলৰ বহুত বেছি বেয়া লাগিছিলে। দ্য wounded soldiers were sleeping in overcrowded and dirty rooms. আৰু সেই আঘাতপ্ৰাপ্ত সৈনিকবিলাকে তাতেই যিমান চব একেলগে এটা জেগাতে শুই আছিলে, ইমান লেতেৰা আছিলে,
মানে ধৰি লোৱা ইয়াতে বমি কৰিছে, ইয়াতে শুই আছে, তাৰ ওপৰত আৰু এটা কোনোবা এটা শুই আছে, ইফালে কোনোবা শুই আছে, মিনছ জাগা নাই গোটেই হস্পিটেলটোত, য'ত লেতেৰা পৰি আছে তাতে শুই আছে। অ'কে, কোনোবা ইয়াতে মৰিছে, ইয়াতে ওচৰতে আৰু এটা মানুহ শুই আছে, তো অবভিয়াছলি এটাৰ পৰা আৰু এটাৰ বেমাৰ হ'ব নে নহয়? তো গোটেই হস্পিটেলৰ অৱস্থা এনেকৈ অভাৰ ক্ৰাউডেড, মানে বহুত বেছি চলজাৰ্ছ আছিলে, বহুত বেছি মানুহ আছিলে তাতে, ঠিক আছে। দে ডিড নট হেভ ব্লেংকেটছ এণ্ড ডিচেণ্ট ফুড, আৰু সিহঁতৰ ওচৰত ইভেন কি নাছিলে, কম্বলো নাছিলে, আৰু খানা যোনটো খাই আছিলে, ঠিক আছে, যোনটো খানা হয় সেইটো ভাল নাছিলে, একদম বেয়া খানা খাই আছিলে সিহঁতে। অ'কে, কম্বলো নাছিলে, ভাবা ইমান ঠাণ্ডা সেইবিলাক জাগাত, আৰু সিহঁতৰ ওচৰত কম্বলো নাই, আৰু যোনটো খানা খাই আছিলে, অবভিয়াছলি বেমাৰ হ'লে আমাৰ কি হয়, লগে লগে আমাক কয় নহয় ভাল খানা খাব লাগিব, তো সেই সৈনিকসকলৰ ওচৰত না ভাল খানা আছিলে, না কম্বল আছিলে। তাৰপিছত চোৱা, diseases such as typhus, cholera and dysentery spread among the soldiers, আৰু তাৰপিছত কি হৈছে, এই টাইফাছ, কলেৰা আৰু ডিচেণ্ট্ৰি যদি এজন মানুহৰ হৈ আছে, যদি আৰু এজন মানুহৰ যদি ভালকে সেই মানুহজন যদি চাফ চিকুণ হৈ নাথাকে, তে লগৰ মানুহজনৰো হৈ যাব, ঠিক আছে। টাইফাছ মানে জ্বৰ, তাৰপিছত এই গাত কিবা ৰঙা ৰঙা ৰেছেছ হোৱা, তাৰপিছত ধৰি লোৱা কি কলেৰা আৰু ডিচেণ্ট্ৰি, সেইবিলাকো ছেইম। ডিচেণ্ট্ৰিও যেনেকৈ পেট বেয়া হোৱা, কলেৰাও কি হয় ছেইম, পেট বেয়া। এজনৰ পেট বেয়া হৈ থাকিলে কি হ'ব, আৰু এজনৰ পেট বেয়া অট'মেটিকলি হৈ যাব ন, এজনৰ পৰা আনজনৰ। তো সেই পেট বেয়া হৈ আছিলে, তাতে লেতেৰা কৰি আছে, তাতে চব শুই আছে, বুজি পাইছা? তো এজনৰ পৰা আনজনৰ হৈ আছে, আৰু যদি সেইটো টাইমত মেডিচিনছ নাপায়, ভাল খানা নাপায়, কি হ'ব, এনেই মৰি থাকিব ন মানুহ। তো সেই এজনৰ পৰা আনজনৰ বেমাৰ হৈয়ে আছিলে, কাৰণ জাগাটো বহুত বেছি লেতেৰা আছিলে। স্প্ৰেড এমং দ্য চলজাৰ্ছ, তো এজনৰ পৰা স্প্ৰেড মিনছ এজনৰ পৰা আনজনৰ হৈ আছিলে। মেনি অফ দেম ডাইড অফ ইনফেকশ্যন এণ্ড ডিজিজ, আৰু বেছিভাগ চলজাৰ্ছবিলাক আৰু বহুত বেছি সৈনিকবিলাক কিয় মৰি আছিলে, সেই ইনফেকশ্যন হৈ আছিলে, আৰু সেই ডিজিজবিলাক, সেই বেমাৰবিলাক এজনৰ পৰা আনজনৰ হৈ আছিলে, সেইকাৰণে এজনৰ পৰা এটাৰ পৰা আৰু এটা চলজাৰ কি হৈছিলে, সৈনিকবিলাক মৰি আছিলে, ঠিক আছে, চলজাৰ্ছবিলাক মৰি আছিলে। ফ্লৰেন্স এণ্ড নাৰ্ছেছ ছেট আপ এ কিটচেন এণ্ড ডাক লেট্ৰিনছ ফৰ চেনিটেশ্যন। তো ফ্লৰেন্স আৰু ফ্লৰেন্সৰ লগত যিমানগাল নাৰ্ছ গৈছিলে, তো সিহঁতে কি কৰিছে, ফাৰ্ষ্টত চোৱা, সিহঁতৰ লেট্ৰিন নাছিলে তাতে, তো সিহঁতে কি কৰিছে, যিমান লেতেৰা কৰিছে সেই ফ্ল'ৰতে লেতেৰা কৰিছে, তাতে থাকি আছে, তাতে খাই আছে। তো সিহঁতে যোৱাৰ লগে লগে ফ্লৰেন্সে চবৰ আগত কি কৰিছিলে, কেইটামান লেট্ৰিন বনাইছিলে, যাতে চাফ চিকুণ হৈ থাকে, যোনটো ফ্ল'ৰছবিলাক সেইবিলাক চাফ চিকুণ হৈ থাকে, সেইটো কাৰণে বনাইছে, আৰু এটা পাকঘৰ বনাইছে, যাতে তাতে খানা বনাব পাৰে, ঠিক আছে। আমি গম পাইছোঁ যে ভাল খানা নাছিলে। দে আস্ক ফৰ হেল্প ফ্ৰম দ্য ৱাইফছ অফ দ্য উণ্ডেড চলজাৰ্ছ, আৰু সিহঁতে অবভিয়াছলি নাৰ্ছবিলাক ইমান নাছিলে ন, কিছুমান নাৰ্ছেই গৈছিলে, তো সিহঁতে ফ্লৰেন্সে কি কৰিছে, যোনবিলাক অঘাতপ্ৰাপ্ত সৈনিকবিলাক আছে, সিহঁতৰ পত্নী ৱাইফৰ পৰা কি কৰিছে, পত্নীৰ পৰা কৈছে যে আপোনালোকে আমাক হেল্প কৰক, যাতে আমি আপোনালোকৰ হাজবেণ্ডক বচাব পাৰোঁ, ঠিক আছে, আপোনালোকৰ স্বামীক বচাব পাৰোঁ। দে বিকাম able to take good care of the soldiers and the death rate of the soldiers drop, আৰু তাৰপিছত কি হৈছিলে, সেই হেল্প লৈ পেলাই, সেই পত্নীবিলাকক মিনছ ৱাইফবিলাকৰ, চলজাৰ সৈনিকবিলাকৰ পত্নীবিলাকৰ হেল্প লৈ পেলাই আল্টিমেটলি কি কৰিছে, সিহঁতে এটা ধুনীয়াকৈ হস্পিটেলটো চাফা কৰিব পাৰিছে, আৰু কি কৰিব পাৰিছে, যোনটো মানুহ মৰি আছিল, যোনটো লেঠাৰে মানুহ মৰি আছিলে, সেইটো ছাডেনলি কি হৈ গ'ল, কমি গ'ল, ড্ৰপ হৈ গ'ল, মিনছ কমি গৈছে। তাৰপিছত যোনটো ডেথ ৰেট আছিলে, মৃত্যুৰ যোনটো ৰেট আছিলে, সেইটো কি হৈ গ'ল, লাহে 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 কমি গ'ল, মানুহ মৰা কমি গ'ল, জাষ্ট বিকজ সিহঁতে বেলেগৰ পৰা হেল্প লৈ পেলাই কি কৰিছিলে, গোটেই হস্পিটেলটো চাফা কৰিব পাৰিছিলে, অ'কে, এক্সট্ৰাকৈ খানা বনাব পাৰিছিলে সেইবিলাকৰ কাৰণে। ফ্লৰেন্স অফেন ভিজিটেড দ্য চলজাৰ্ছ এট নাইট ৱেন দে ৱেৰ এছলিপ, আৰু ফ্লৰেন্সে প্ৰায়ে কি কৰে, অফেন মিনছ প্ৰায়ে কি কৰে, যেতিয়া চলজাৰ্ছবিলাকে ৰাতি কি হয়, মানুহৰ বেমাৰটো বেছি বাঢ়ে, তো তেওঁ কি কৰে, অফেন ৰাতি গৈ পেলাই চলজাৰ্ছবিলাকক, সৈনিকবিলাকক চাই যে ঠিকে আছে নে নাই, কিবা লাগিব নেকি, আকৌ ৰাতি কিবা প্ৰব্লেম হৈ আছে নেকি, সেইকাৰণে ৰাতি তেওঁ প্ৰায়ে পহৰা দি থাকে। She carried a lamp as she walked the halls of the battlefield, আৰু তেওঁ সদায় কি কৰে, এটা লেম্প
তোমালোকে লেম্প চাইছা না নাই চোৱা গম নাপাওঁ, কিন্তু এনেকুৱা লেম্প থাকে আগৰ দিনত। তো সেই লেম্পটো লৈ পেলাই সেই যুদ্ধৰ যোনটো হল আছিলে, ঠিক আছে, সেই হস্পিটেলৰ যোনটো হল আছিলে, সেইটো কি কৰিছে, তেওঁ তাতে সেই লেম্পটো লৈ পেলাই লাহে 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 খোজকাঢ়ি থাকে ৰাতি, লেম্পটো লৈ পেলাই যাতে দেখা পায় ৰাতি। অ'কে, চ' শ্বি ৱাজ ৰেফাৰ্ড টু এজ দ্য লেডি উইথ দ্য লেম্প। তো তেওঁক কি বুলি উল্লেখ কৰা হৈছে, দ্য লেডি উইথ দ্য লেম্প। মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট হয়। তো তেওঁক আমি কি বুলি এতিয়াও জানো, গম পাওঁ। এতিয়াও যদি তোমালোকে গুগলত মাৰা দ্য লেডি উইথ দ্য লেম্প, কোন বুলি আহিব, ফ্লৰেন্স নাইটিংগেল। বুজি পাইছা? Thus she became a true hero to the soldiers, and everyone became home and everyone back home in England. আৰু হেতু কাৰণে তেওঁ কি হৈ গৈছে, সিহঁতৰ কাৰণে হিৰো হৈ গৈছে। তোমালোকৰ হিৰো কোন হয় ক'বাচোন? কিয় হিৰো হৈ গৈছে? বিকজ সেই সৈনিকবিলাকক তেওঁ কি কৰিব পাৰিছিলে, বচাব পাৰিছিলে, মৃত্যুৰ পৰা বচাব পাৰিছিলে। সেইকাৰণে কি হৈ গ'ল, তেওঁ সিহঁতৰ কাৰণে পুৰা হিৰো হৈ গ'ল, নায়ক হৈ গ'ল। অ'কে, আৰু তাৰপিছত সেই সৈনিকবিলাক অভিয়াছলি টাৰ্কিক কোনে হেল্প কৰি আছিলে, ইংলেণ্ডে। তো ইংলেণ্ডৰ যোনবিলাক চলজাৰ্ছবিলাক আছিলে, সিহঁতে কি কৰিছে, তাইক থেংক ইউ কৈছে, আৰু তাই সিহঁতৰ কাৰণে কি হৈ গ'ল, চলজাৰ্ছবিলাকৰ কাৰণে হিৰো হৈ গ'ল। ঠিক আছে। On 13 August 1910, at the age of 90, Florence Nightingale died at Mayfair, London. আৰু এতিয়া 13 আগষ্ট 1910 চনত, আৰু তেওঁৰ এজ কিমান আছিলে, বয়স 90 বছৰ আছিলে। তেওঁ ঢুকাইছে, আৰু ক'ত ঢুকাইছে, মেফেয়াৰ বুলি এটা জাগা আছে, আৰু সেইটো জাগা ক'ত আছে, লণ্ডনত আছে। বুজি পাইছা? সেইটো জাগা ক'ত আছে, লণ্ডনত আছে, আৰু তাতে তেওঁ কি হৈছে, তেওঁ ঢুকাইছে। বুজি পাইছা? ফ্লৰেন্স নাইটিংগেল কিয় ইম্পৰ্টেণ্ট আছিলে ইমান, আৰু কিয় তোমালোকৰ চেপ্টাৰত এইটো চেপ্টাৰ মিনছ কিয় তোমালোকৰ চিলেবাছত এইটো চেপ্টাৰ ইনক্লুড কৰা হৈছে, বিকজ ফ্লৰেন্স নাইটিংগেল বহুত মানুহক বচাইছে। যেতিয়া যুদ্ধৰ টাইমত নিজৰ নাৰ্ছিং নলেজ দি পেলাই, জ্ঞান দি পেলাই বহুত মানুহক বচাইছে। ঠিক আছে। আৰু তেওঁৰ কি কৰিছিলে, তেওঁৰ যোনটো জন্মদিন, সেইটো আজিও আমি নাৰ্ছিং ডে, ৱৰ্ল্ড নাৰ্ছিং ডে হিচাপে কি কৰোঁ, চেলিব্ৰেট কৰোঁ। অ'কে, চলো এতিয়া কুৱেশ্যন এনচাৰ চাওঁ। মই কৈছোঁ নহয়, কুৱেশ্যন এনচাৰত তোমালোকৰ বেছিভাগ কি ইম্পৰ্টেণ্ট, ডেটছবিলাক ইম্পৰ্টেণ্ট। অ'কে, এতিয়া চাই যাবা। ফাৰ্ষ্ট কুৱেশ্যনটো আছে যে তোমালোকৰ when মানে কেতিয়া, when মানে কেতিয়া, when was Florence Nightingale born? ফ্লৰেন্স নাইটিংগেল কেতিয়া জন্ম হৈছিলে চোৱাচোন। ফাৰ্ষ্টতে আছে কেতিয়া জন্ম হৈছিলে, ফ্লৰেন্স নাইটিংগেল was born on 12 May 1820। ঠিক আছে, 12 মে জন্ম হৈছিলে, আৰু 1820। তোমালোকে কুৱেশ্যন এনচাৰখিনি বাৰু মই PDF দি দিম, কিন্তু তোমালোকে নহয় এটা কাম কৰিবা, নিজে লিখিব ট্ৰাই কৰিবা। সদায় ইংলিছত নহয়, অলপ নিজে লিখিব ট্ৰাই কৰিবা। আৰু যদি নোৱাৰা দেন তোমালোকে এনচাৰখিনি মিলাই চাবা, যদি মিলিছে তো ঠিক আছে, আৰু যদি এনচাৰখিনি ৰাইট হ'ব পাৰে, টিচাৰ্ছত দেখাব পাৰা, তো কি কৰা, ফাৰ্ষ্টত নিজে লিখিবা। মই দিয়ে দিছোঁ বাৰু, তথাপিও কেতিয়া জন্ম হৈছিলে, 12 মে 1820। when মানে কেতিয়া, where মানে ক'ত, ক'ত জন্ম হৈছিলে ফ্লৰেন্স নাইটিংগেলৰ, ক'ত জন্ম হৈছিলে, ফ্লৰেন্স নাইটিংগেল চোৱা ইয়াতে আছে, ফ্লৰেন্স নাইটিংগেল was born Tuscany, Italy, in Florence, Tuscany, Italy. Okay, what was the name of her sister? মই কৈছিলোঁ না ইম্পৰ্টেণ্ট হয়। তেওঁৰ চিষ্টাৰৰ, তেওঁৰ বাইকৰ নাম কি আছিলে, তেওঁৰ বাইকৰ নাম কি আছিলে, ফ্ৰেন্সিছ পাৰ্থেনপ। ফাৰ্ষ্টতে আছে, ইয়াতো আছে, তেওঁৰ বাইকৰ নাম কি আছিলে, ফ্ৰেন্সিছ পাৰ্থেনপ। ঠিক আছে, এইটো চাই ল'বা, ফ্ৰেন্সিছ পাৰ্থেনপ, তেওঁৰ বাইকৰ নাম কি আছিলে। নেক্সট চোৱা, what were the subjects that Florence and her sister were taught? Subjects কেইটা কি আছে যোনটো ফ্লৰেন্স এণ্ড তেওঁৰ চিষ্টাৰে পঢ়িছিলে। তো কি কি পঢ়িছিলে মনত আছেনে, কি কি পঢ়িছিলে কোৱাচোন তোমালোকে মোক এনচাৰত। বিজ্ঞান মানে সায়েন্স, গণিত মেথছ, তাৰপিছত ইতিহাস মিনছ হিষ্ট্ৰী, আৰু প্ৰদান মিনছ য়েছ ফিলচফি। ঠিক আছে, এইটো তোমালোকে ইয়াতে পাই যাবা যে তেওঁৰ বাপেকে কি কি পঢ়াইছিলে তেওঁক,
science, mathematics, history, and philosophy. Florence and her sister were taught a wide range of subjects, including science, mathematics, history, and philosophy. এইটা পঢ়াইছিলে তো ফাৰ্ষ্ট কুৱেশ্যনটো কি আছিলে when was Florence Nightingale born কেতিয়া জন্ম হৈছিলে 12 May 1820 ক'ত জন্ম হৈছিলে Florence was born in Florence, Tuscany, Italy. What was the name of her sister? Name of her sister কি আছিলে Frances Parthenope. Subjects বিলাক কি আছিলে science, mathematics, history, and philosophy. When did the Crimean War break out? The Crimean War breaker যোনটো present হয় যেহেতু আমাৰ storyটো pastত আছে মই প্ৰায় কওঁ যে যেহেতু আমাৰ storyটো pastত থাকে তো আমি কি লিখো answer of past. Okay, broke out in 1853. তোমালোকে ইয়াত চাব পাৰা চোৱা তোমালোকে চেপ্টাৰটো ভালকে পঢ়িবা তাৰ পিছত কোৱেশ্চন আনসাৰখিনি আকৌ নিজে এবাৰ ট্ৰাই কৰিব In 1853, the Crimean War broke out. Okay? এতিয়া হৈছিলে আৰু Crimean War টো তোমালোকে গমে পাইছা কি হয় এতিয়া এটো who is called the lady with the lamp কাক আমি lady with the lamp বুলি কওঁ lady এজনী lamp লৈ গৈ থাকে কাক কওঁ Florence Nightingale. When and where did Florence die? Florence died on 13 August 1910 at Mayfair, London. একদম লাষ্টত আছে লাষ্টৰ যোনটো লাইন হেতুৱে আছে লাষ্টৰ সেকেন্ড লাষ্ট লাইনটো আছে ঠিক আছে কেতিয়া মৃত্যু হৈছিলে আৰু ক'ত মৃত্যু হৈছিলে মৃত্যু কেতিয়া হৈছিলে 13 আগষ্ট 1910 ইয়াতে আছে চাব পাৰা তোমালোকে আচ্ছা লাষ্ট লাইনটো 13 আগষ্ট 1910 এজ অফ 90 দিব পাৰা তোমালোকৰ ইচ্ছা নিদিব পাৰা নালাগে বাৰু এজটো হুদা নাই at Mayfair, London. Okay, etu swaitya. How was the condition of the wounded British soldiers? Etu to eni ahi gol. Bolote ahi gol. Hey soldiers bilak he hoinik bilakor obostha keneka asile ha? Aghat prapto hoinik bilakor British soldiers bilakor obostha keneka asile. The condition of the wounded soldiers was very bad. Obviously ki asile beya asile. To যোনটো অৱস্থা আছিল হে অঘাতপ্ৰাপ্ত সৈনিক বিলাকৰ বহুত বেছি বেয়া আছিল they were sleeping in overcrowded conditions without proper blankets and decent food আৰু হিয়তে কি কৰিছিল হে ইমান মানুহৰ মাজতে শুই আছিল means overcrowded বহুত বেছি মানুহ আছিল তাতে ঠিক আছে without proper means হিয়তৰ ওচৰত একো proper কি নাছিলে blankets না কম্বল আছিল না decent means না ভাল food ভাল খানাও নাছিলে many diseases spread among them আৰু হিয়তৰ মাজত এটো কমাটো দিব নালাগে আৰু হিয়তৰ মাজতে কি হৈছে বহুত বেছি কিবা বেমাৰ ফেলি গৈ আছিল and many of them died of infection and illness আৰু বহুত বিলা সৈনিক বিলা কি হৈছিল তেনেকে ঢুকাই গল বুজি পাইছা এটো যেহেতু অকমান লং হ'ব ওকে সাবাইটো 2 মার্কস মানৰ আহিব যদি আহে এক্সামত বুজি পাইছা how did Florence help the soldiers Florence কেনেকে মদত কৰিছিলে সৈনিক বিলাকৰ কেনেকে সহায় কৰিছিলে Florence and her nurses set up kitchens and dug sanitary latrines তো কৈছে যে Florence আৰু তাৰ যিমান নাৰ্স বিলাক আছিল হিয়তে কি কৰিছে পাকঘৰ বনাইছিলে পাকঘৰ বনাইছিলে আৰু তাতে কি বনাইছিলে লেট্ৰিনস বিলাকো বনাইছিলে বিকজ ডিসেন্ট্ৰি হৈছিলে আৰু কিবা কিবি বেমাৰ হৈ আছিল পেটৰ বেয়া হৈ আছিল তো হিয়তে কি কৰিছিলে সৈনিক বিলাকে তাতে মিন্স গুটে যিমান জাগা আছে সব তাতে লেতেৰা কৰি আছিল তো হিয়তে ফাৰ্ষ্টত গৈ পেলাই লেট্ৰিন কিটামান বনালে she often visited the soldiers when they were sleeping আৰু যেতিয়া ৰাতি হিয়তে শুই থাকে তেতিয়া কি কৰে তাতে ঘুৰি থাকে Florence Nightingale কিহৰ কাৰণে বিকজ যদি ৰাতি হিয়তৰ কিবা জৰুৰত পৰে ৰাইট এটো কয় নহয় ৰাতি মানুহ বেছি বেমাৰ পৰে তো হেতু কাৰণে ওকে তোমালোকৰ ইয়াৰ পিছত ওয়েট এটো সোৱাচোন কেটামান কি আছে ট্ৰু ফলছ ওকে তোমালোকে মোক এতিয়া কোৱা Florence father was a poor man আছিলে নে দুখীয়া আছিল নে Florenceৰ বাপেক poor man আছিলে জানো নাছিলে ধনী আছিলে বহুত আৰু ইভেন ইমান ধনী আছিলে যে তেওঁ পকেট মানি দিছিলে এভৰি মান্থ Florenceক আৰু ইমান পকেট মানি দিছিলে যে Florence
কি কৰিছিলে সেই হস্পিটেলটোত যিমান মানুহ আছে সিহঁতকো হেল্প কৰিব পাৰিছিলে তো এইটো কি হ'ব ফলছ নেক্সট টু চোৱা Florence went to Germany to undergo training and become a nurse in 1853 তো জাৰ্মানীত তো গৈছিলে কিন্তু 1853 ত নাৰ্ছ হৈছিলে নে Florence went to Germany to undergo training and become a nurse in 1851 okay কেতিয়া হৈছিল একচুয়ালি 1851 তো এটো অকন ডেটটো ভুল দিছে তো কি হ'ব তো হ'ব জানো and become a nurse in 1853 53 নহয় কেতিয়া হয় 51 তো এটো কি হ'ব আমাৰ false Florence often visited the soldiers at night when they were asleep সদায় ৰাতি মিন্স তাতে গৈ ভিজিট কৰিছিলে নে সিহঁতৰ ওচৰৰ পাজৰে ভ্ৰমণ কৰি থাকে নে হয় ৰাইট ৰাতি হোৱাৰ পিছত ফ্লৰেন্সে কি কৰে সেই সৈনিকবিলাকক চাব যায় যাতে সিহঁতে ঠিক আছে নে নাই ৰাতি কিবা প্ৰব্লেমটো হোৱা নাই Many of the British soldiers died of infection and diseases. বহুত soldiers কি হৈছিলে সেই ইনফেকশন বিলাক সেই বেমাৰৰ প্ৰায় মৰি আছিলে নে টুনে হয় মই কৈছিলো নহয় যুদ্ধত ইমান মৰা নাই কিন্তু হস্পিটালত আহিহে বেছি মৰিছে তো এইটো কি হ'ব Florence Nightingale died at the age of 80 80 ঢুকাইছিলে জানো লাষ্ট টু নহয় কেতিয়া ঢুকাইছিলে সো ফাৰ্ষ্টতে দিছ নট ফাৰ্ষ্টত কেতিয়া ঢুকাইছিলে একচুয়ালি at the age of 90 90 ঢুকাইছিলে তো এইটো জানো ট্ৰু ফলছ ট্ৰু হ'ব নহব কি হ'ব ফলছ ওকে সো এইখিনি আছিল তোমালোকৰ ট্ৰু ফলছ সো আৰ্টিকলৰ কাৰণে মই তোমালোকৰ এক্সট্ৰা এটা গ্ৰামাৰৰ ভিডিও বনাইছো তাতে তোমালোকে চাব পাৰা আৰু যেতিয়া চাবা তেতিয়া আৰ্টিকলছখিনি নিজে কৰিব পাৰা ঠিক আছে বিকজ গ্ৰামাৰ সদায় আমি এক্সট্ৰাকে কৰোঁ আৰু ভালকে মই গ্ৰামাৰ কৰাই নিদিওঁ মই গোটেই নিয়ম শিকাই দিম সব শিকাই দিম কিন্তু গ্ৰামাৰ সদায় নিজে কৰিব লাগে আৰু যদি নোৱাৰা দেন মইতো আছোৱেই তোমালোকে মোক কণ্টেক্ট কৰিব পাৰা চোৱা মই ইয়াতে তোমালোকৰ ৱৰ্ড মিনিংখিনি মানে যিমানখিনি ৱৰ্ড মিনিং আছে ইংলিছ টু আছামিজ কৰি দিছোঁ ঠিক আছে তো তোমালোকে চেপ্টাৰটো আকৌ এবাৰ নিজে পঢ়িবা আৰু চাবা যেনেকৈ লেণ্ড অনাৰ মাটিৰ গৰাকী ফিলচফিটো মই চাগে যেতিয়া ভিডিঅ'ত কৈ আছিলোঁ তেতিয়া অকণমান ভুলকৈ ক'ব পাৰোঁ চ' ফিলচফিটো একচুৱেলি কি হয় দৰ্শন বুলি কয় ঠিক আছে মনত ৰাখিবা ফিলচফি স্পেচিয়েলি ফিলচফি ৱৰ্ডটো ইণ্টাৰেষ্ট মানে আগ্ৰহ হেল্পলেছ অসাহী মিজাৰেবল অ'কে এইকেইটা ৱৰ্ডবিলাক চাই ল'বা এবাৰ ইয়াৰ পৰা ইয়াতে তোমালোকৰ মিন্স ইংলিছৰ পৰা আছামিজত ডাইৰেক্ট দিয়া আছে তোমালোকক এক্সামত যদি ইংলিছ টু আছামিজ ৱৰ্ড মিনিং আহে ইয়াৰ পৰা তোমালোকে লিখিব পাৰা অ'কে আৰু এইখিনি ভালকৈ এবাৰ চাই ল'বা ঠিক আছে মিনিংবিলাক স্পেচিয়েলি ফিলচফিটো যদি মই বেলেগ কিবা কৈছোঁ তেন ইয়াৰ পৰা এবাৰ চাবা দৰ্শন বুলি কয় অ'কে ডাৰ্টি লেতেৰা চেনিটেশ্যন অনাময় চেনিটেশ্যন ক'ৰ পৰা আহিছে না এই চেনিটাইজাৰ যে আমি ইউজ কৰিছিলোঁ মনত আছেনে কৰোণা টাইমত যে আমি চেনিটাইজাৰ ইউজ কৰিছিলোঁ চাফা কৰি ৰাখে ন হাতত সেইটোৱেই কয় চলো তো ফিৰ আজিৰ কাৰণে ইমানখিনিয়ে বাই বাই টিকলুজ টেক কেয়াৰ এণ্ড অল দ্য বেষ্ট